নমস্কাৰ আফটাৰনুন এক্সপ্ৰেছ ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী আৰু খন্তেক পিছতে কলাক্ষেত্ৰত সম্বৰ্ধনা অনুষ্ঠান আজি অলিম্পিকৰ পদক বিজয়ী আই অসমীৰ সুযোগ্য সন্তান লাভলীনা বৰগোহাঁইক আনুষ্ঠানিকভাৱে ৰাজ্য চৰকাৰে জনাব সম্বৰ্ধনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাভলীনাক জনাব সম্বৰ্ধনা কলাক্ষেত্ৰত মন্ত্ৰী বিধায়ককে ধৰি বহু গণ্যমান্য ব্যক্তি উপস্থিত সন্ধিয়া 6 বজাত ৰাজভৱনত লাভলীনাক সম্বৰ্ধনা জনাব ৰাজ্যপাল জগদীশ মুখীয়ে উল্লেখযোগ্য যে অলিম্পিকত পদক জয় কৰি আজি গৃহভূমিত ভৰি দিছে লাভলীনা বৰগোহাঁইয়ে আৰু ইতিমধ্যে লাভলীনাক কলাক্ষেত্ৰত সম্বৰ্ধনা জনাবলৈ সকলো প্ৰকাৰে সাজু হৈ পৰিছে আৰু ইতিমধ্যে আজি পুৱাৰ ভাগত 9:30 আহি উপস্থিত হৈছে সেই লাভলীনা অসমলৈ এটা দিনৰ বাবে তেওঁ আহিছে আৰু কাইলৈ পুনৰ তেওঁ নতুন দিল্লীলৈ উভতি যাব আৰু স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব কিন্তু ইতিমধ্যে আমি জনাইছো যে কলাক্ষেত্ৰত সকলো সাজু হৈ পৰিছে আমি দেখুৱাইছো এই দৃশ্য য'ত ইতিমধ্যে কলাক্ষেত্ৰ সুন্দৰকৈ সজাই পৰা তোলা হৈছে এখন মঞ্চ তৈয়াৰ কৰা হৈছে সুবিশাল মণ্ডপ তাত আয়োজন কৰা হৈছে আৰু দেখিবলৈ পোৱা গৈছে যে সকলো তাতে নিৰাপত্তা বেচনি বা প্ৰশাসনীয় দিশ সকলোবোৰ চোৱা হৈছে আমি দেখুৱাইছো লাভলীনা বৰগোহাঁইক আজি আদৰণি জনোৱা হ'ব এনেদৰে কিছু সময়ৰ পিছতে কলাক্ষেত্ৰত আছে সম্বৰ্ধনা অনুষ্ঠান অলিম্পিকৰ পদক বিজয়ী ইতিমধ্যে আজি আহি উপস্থিত হৈছে সেই অসমত আৰু অসমত উপস্থিত হোৱাৰ পিছতে আৱেগিক হৈ পৰা পৰিলক্ষিত হয় লাভলীনা বৰগোহাঁই যিহেতু তেওঁ সোণৰ পদক অসমলৈ আজৰি আনিব নোৱাৰাৰ তেওঁ কিয় প্ৰকাশ কৰিছে কিন্তু তেওঁ পেৰিছ অলিম্পিকত অসমলৈ সোণৰ পদক লৈ আহিব বুলি উল্লেখ কৰিছে লগতে আমি জনাইছো যে হিমন্ত বিশ্ব শৰ্মাই আজি তেওঁক বিমান বন্দৰত এনেদৰে আদৰণি জনায় বিপুল বৰ্মন আছে আমাৰ জ্যেষ্ঠ সাংবাদিক বৰ্তমান কলাক্ষেত্ৰৰ চৌহদত বিপুল আপোনাৰ কাষলৈ আহিছো আৰু সম্বৰ্ধনা অনুষ্ঠান আজি ৰাজ্য চৰকাৰে জনাব সম্বৰ্ধনা কেনেধৰণৰ আয়োজন এই মুহূৰ্তলৈকে দেখিবলৈ পোৱা গৈছে আৰু কিমান সময়ত লাভলীনা গৈ তাত উপস্থিত হ'বগৈ বিপুল ৰশ্মিতা চাওক এদিনীয়া ভ্ৰমণসূচীলৈ লাভলীনা স্বগৃহত আহি উপস্থিত হৈছে বৰজাৰ বিমানবন্দৰত পুৱা 9:30 বজাত যেতিয়া উপস্থিত হৈছিলে তেওঁ তেতিয়া আৱেগিক হৈ পৰিছিলে সেই মুহূৰ্তত ৰেড কাৰ্পেট দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰীড়ামন্ত্ৰী বিমল বৰাই তাত আদৰণি জনাইছিলে আৰু এই মুহূৰ্তত কলাক্ষেত্ৰত আমি আমাৰ কেমেৰা পাৰ্চন প্ৰভাস সিং আৰু আমি উপস্থিত আছোঁ মই একেবাৰে ওচৰৰ পৰা যদি দেখুৱাওঁ তেতিয়া সকলোখিনি আমাৰ অসম বিধানসভাৰ বিশেষকৈ আমি যদি হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ কেইবাজনো মন্ত্ৰী আৰু লগতে বিধায়কসকলক আমি ইয়াত দেখিছোঁ আৰু বহুখিনি খেলুৱৈ ক্ৰীড়া সংগঠক তেখেতসকল আহি উপস্থিত হৈছে ইয়াতে আমি কেইবাজনো মন্ত্ৰীক দেখিছিলোঁ আমি দেখিছোঁ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়া উপস্থিত আছে মন্ত্ৰী ইউজি ব্ৰহ্ম ডাঙৰীয়া উপস্থিত আছে মন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়া আছে ৰ'ব বিচাৰিছোঁ আপুনি আহিছে এই অনুষ্ঠানলৈ অকণমান জনাওকচোন আজি দিনটো আমাৰ কাৰণে এটা খুব গুৰুত্বপূৰ্ণ দিন আজি অসমবাসীয়ে মাজলৈ লাভলীনাই যিটো গৌৰৱ কঢ়িয়াই আনিলে ই আমি সকলো গৌৰৱান্বিত আৰু আশা কৰিম ভৱিষ্যতৰ দিনত তেওঁৰ লগতে আমাক সকলোকে যাতে আকৌ গৌৰৱান্বিত কৰিব পাৰে সেইটোৱে তেওঁৰ ওপৰত আমাৰ আশা শুভেচ্ছা আশীৰ্বাদ থাকিব আমি মন্ত্ৰী ইউজি ব্ৰহ্ম ডাঙৰীয়া আৰু এটা মতামত ল'ব বিচাৰিছোঁ দাদা আপুনি বহুত আগৰ পৰাই আহি আসন গ্ৰহণ কৰিছে আজি অনুষ্ঠানত উপস্থিত আছে মই অতি উৎসাহিত লাভলীনাক চাবৰ কাৰণে লাভলীনাৰ কাৰণে আজি শাসক মানে বিৰোধী চবেই একত্ৰিত হৈ পেলাই তেখেতক স্বাগতম জনাবলৈ ইয়াত মানে একত্ৰিত হৈছে লাভলীনা মানে ব্ৰঞ্জ জিকিলে কি ব্ৰঞ্জ মেডেল জিকিছে এইটো ডাঙৰ কথা নহয় আজিৰ দিনত তেওঁৰ যিটো ডেডিকেশ্যন সেই ডেডিকেশ্যনটো ডাঙৰ কথা আজি অসমৰ বা উত্তৰ পূৰ্বাঞ্চলৰ নৱজন্মৰ প্ৰেৰণাৰ উৎস তেওঁ কৈছে যে পেৰিছ অলিম্পিকত তেওঁ সোণৰ পদক জিকিব আৰু তাৰ কাৰণে অসম চৰকাৰ কিন্তু সকলো ধৰণৰ সহযোগিতা আগবঢ়াবৰ কাৰণে প্ৰস্তুত এতিয়া লাভলীনা আকৌ খেলক লাভলীনা আকৌ খেল জগততে থাকি পেলাই সুনাম অৰ্জন কৰক আৰু লাভলীনা সোণৰ পদক পাওক পেৰিছ মানে অলিম্পিকত সেইটোৱে মই কামনা কৰিছোঁ ধন্যবাদ জনাইছোঁ এয়া আছিলে মন্ত্ৰী ইউজি ব্ৰহ্ম ডাঙৰীয়া ইয়াত মই কৈছোঁ যে কেইবাজনো মন্ত্ৰী আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াও আহি উপস্থিত হৈছে বুলি আমি জানিব পাৰিছোঁ মুঠৰ ওপৰত এই ধৰণে লাভলীনাক আজি যি এদিনীয়া ভ্ৰমণসূচীলৈ স্বগৃহত আহি উপস্থিত হৈছে তেওঁক আদৰিবৰ কাৰণে সকলোখিনি আজি মুখ্যমন্ত্ৰী মন্ত্ৰী বিধায়কসকল বিভিন্ন দলৰ আৰু লগতে ক্ৰীড়া সংগঠক খেলুৱৈ সকলোৱে আহি এই কলাক্ষেত্ৰৰ আজি প্ৰেক্ষাগৃহত আহি উপস্থিত হৈছে আমি ইয়াত দেখিছিলোঁ যে বিৰোধী দলপতিও আহিছিলে বা মন্ত্ৰীসকল সকলোখিনিয়ে তেওঁলোকে ইয়াত আহিছে আমি কেমেৰা পাৰ্চন প্ৰভাস সিং আৰু আমি এই গোটেই ভিতৰৰ পৰিৱেশ দেখুৱাই আছোঁ আমি ইয়াত যিহেতু আমি এইকেইদিন সকলোৰে ইণ্টাৰভিউ আছিলোঁ আমাৰ ডিজিপি ডাঙৰীয়াকো দেখিছোঁ আমাৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াকো আজি অনুষ্ঠানত দেখিছোঁ অশোক সিংহাল ডাঙৰীয়াকো দেখিছোঁ ইয়াত গোটেইখিনি আহিছে সকলো এটা মতামত আপোনাক পালোঁ আমাৰ বাবে গৌৰৱৰ বিষয় আৰু খুব ভাল লাগি আছে মনটো যে আমাৰ অসমৰ জীয়ৰী অলিম্পিকত পদক জয় কৰিলে
চ' ইয়াতকৈ আৰু ভাল কথা কি হ'ব পাৰে আৰু আজি তেখেত আহি আছে আমি অভিনন্দন জনাম আমি গৌৰৱ অনুভৱ কৰিছোঁ আমি কেমেৰা পাৰ্চন প্ৰভাত সিং আৰু মই আমি অসম ভিতৰলৈ সোমাই যাম তাত আমি বিৰোধী দলপতি তেখেতসকলো আহিছে সকলোৱে আৰু আমি অখিল গগৈকো দেখিছোঁ মুঠৰ ওপৰত ইয়াত খেলুৱৈ ক্ৰীড়া সংগঠক আৰু ৰাজনৈতিক নেতাসকলে ভৰি পৰিছে আজি লাভলীনাক যিধৰণে এই আদৰণি জনাব এই আদৰণি জনোৱা বা তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব জানিব পাৰিছোঁ যে তেখেতক আজি ইয়াৰ পৰা পুৰস্কৃত কৰা হ'ব চাকৰি যাচিব আৰু আজি অনুষ্ঠানৰ পিছতে ৰাজভৱনলৈ গৈ ৰাজ্যপাল প্ৰফেচাৰ জগদীশ মুখী ডাঙৰীয়া সম্বৰ্ধনা জনাব আৰু তাৰপৰা অহা কাইলৈ তেখেতে পুনৰ উভতি যাব বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া আছে আপোনাৰো মতামত এটা ল'ব বিচাৰিছোঁ আমাৰ সকলোৰে বাবে গৌৰৱ যে আমাৰ অসমৰ জীয়ৰীয়ে অসমলৈ অলিম্পিক মেডেল আনিছে আমি সকলো আনন্দিত ধন্যবাদ জনাইছোঁ দেৱব্ৰত শইকীয়া ডাঙৰীয়া ইতিমধ্যে মঞ্চত আহি প্ৰৱেশ কৰিছে লাভলীনা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমি নিউজ 18 অসম নৰ্থ ইষ্টে পোনপটীয়া সম্প্ৰচাৰত দেখুৱাই আছোঁ যে এই মুহূৰ্তত ৰশ্মিতা আপোনাৰ যোগেৰে দেখুৱাইছোঁ এয়া মঞ্চত প্ৰৱেশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু ব্ৰঞ্জৰ পদকেৰে আমাৰ পোনপ্ৰথমবাৰৰ বাবে অলিম্পিকত পদক বিজয়ী কৰা অৰ্জুন বঁটা বিজয়ী লাভলীনা বৰগোহাঁই লাভলীনা এই যে আমাৰ যিধৰণে 1896 চনৰ অলিম্পিক আৰম্ভ হৈছিলে আৰু আজিলৈকে এই টকিঅ' অলিম্পিকলৈকে এতিয়ালৈ ভোগেশ্বৰ বৰা ডাঙৰীয়াক আমি দেখিছোঁ তেখেত 3 ছেপ্টেম্বৰ তেখেতৰ জন্মদিন তেখেত অলপ অসুস্থ শৰীৰে হ'লেও লাভলীনা আশীৰ্বাদ দিবলৈ এই মঞ্চত আহি উপস্থিত হৈছে অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমজন অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰা ডাঙৰীয়া এয়া ৰাষ্ট্ৰীয় সংগীত এই মুহূৰ্তত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত লৈ যাবা হেল্ল' As quoted by APJ Abdul Kalam, dream is not what you see in sleep. Dream is something that doesn't let you sleep. Today, we are here to celebrate the fulfillment of a dream that was dreamt by the pride of Assam, Srimati Lavalina Borgohain, as she punched her way through several difficulties to become the first Assamese in the 125-year history of Olympic and the third Indian boxer to ensure a podium finish. আজিৰ এই ৰাজ্যিক সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠানটিত উপস্থিত সকলোকে আমি উষ্ম আদৰণি জনাইছোঁ অনুষ্ঠানৰ আৰম্ভণি আমি বন্তি প্ৰজ্বলন কৰিব ওলাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক এগছি বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভণি কৰিবলৈ অনুৰোধ জনালোঁ I also request Srimati Lavalina Borgohain and our dignitaries on the dais to kindly join in for the lamp lighting ceremony. কেমেৰা কেইটা নমাই দে হয় এই আপুনি একো নাপাই দে To invoke the blessings of the Lord on this auspicious occasion here we have the Honorable Chief Minister of Assam Dr. Himanta Biswa Sarma along with Srimati Lavalina Borgohain and our dignitaries lighting the ceremonial lamp to mark the beginning of this auspicious occasion. মুকুদা তলত আমি দিবা এই তলত লুলি হ'ব ইমান আগৰ মানুহ কি ইছটো জাগা দিয়াৰ পিছত অ মুকুদা এই পৰ্টালৰ কেমেৰা নমাই যাচোন মুকুদাই মানে পৰতকে দিব তলত তলত
এই বন্তি পোহৰে যেন পোহৰাই তোলক আমাৰ মন আৰু আমাৰ প্ৰাণ, and also may it inspire all these sports enthusiasts who are watching this program from different parts of our state and the nation. ধন্যবাদ। এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ। যৌৱন য'ত আজি জ্যোতিৰ্ময়, অসুস্থ এলাহক এফলীয়া কৰি জীৱনৰ গতি হয় কৰ্মময় কৰ্মময়। This famous song by the Bard of Brahmaputra, Bharat Ratna Dr. Bhupen Hazarika, has been an inspiration for all sports enthusiasts since years. Today, as we celebrate the achievement of Assam's first Olympic medalist, we present to you a chorus of this song. এই সমবেত সংগীতটি পৰিৱেশন কৰিব অসমৰ কেইগৰাকীমান জনপ্ৰিয় কণ্ঠশিল্পীয়ে। ক্রীড়াঙ্গন ক্রিয়া হল শান্তির প্রাঙ্গন, এই পৃথিবী এক ক্রীড়াঙ্গন, ক্রিয়া হল শান্তির প্রাঙ্গন। এই পৃথিবী এক ক্রীড়াঙ্গন, ক্রীড়াঙ্গন। যৌবন যত আজি জ্যোতির্ময়, জ্যোতির্ময়। অসুস্থ এলাহক এফলীয়া কৰি জীৱনৰ গতি হয় কৰ্মময় কৰ্মময় কৰ্মময়। এই পৃথিৱী এক ক্ৰীড়াঙ্গন, ক্ৰীড়া হল শান্তিৰ প্ৰাঙ্গন। এই পৃথিৱী এক ক্ৰীড়াঙ্গন, ক্ৰীড়া হল শান্তিৰ প্ৰাঙ্গন। বিচ্ছিন্নতার পৃথিবী লাগে কাম্য সমন্বয়। বিচ্ছিন্নতার পৃথিবী লাগে কাম্য সমন্বয়। ক্রিয়া বিধে জানে একতা দিনে একতার জলরথে জন্ম। এই পৃথিবী এক ক্রীড়াঙ্গন, ক্রিয়া হল শান্তির প্রাঙ্গন। এই পৃথিবী এক ক্রীড়াঙ্গন, ক্রিয়া হল শান্তির প্রাঙ্গন। ক্রিয়া মাথু খেল ধেমালি নহয়, নহয় মাথু প্রতিযোগিতা। ক্রীড়া মাথু খেল ধেমালি নহয়, নহয় মাথু প্রতিযোগিতা। এক সুন্দর সবল জাতি গঠনত ক্রিয়াই কৰে সহযোগিতা। এই পৃথিৱী এক ক্রীড়াঙ্গন, ক্রিয়া হল শান্তির প্রাঙ্গন। এই পৃথিবী এক ক্রীড়াঙ্গন, ক্রিয়া হল শান্তির প্রাঙ্গন। ভাঙনৰ চিন্তা মূল্যবোধৰ মন্ত্ৰ। চৌদিশে যত ভাঙনৰ চিন্তা মূল্যবোধৰ মন্ত্ৰ। নিয়মানুবৰ্তী ক্ৰিয়াবিদে কৰে অনন্ত জ্যোতিৰে অক্ষয়, অনন্ত জ্যোতিৰে অক্ষয়, অনন্ত জ্যোতিৰে অক্ষয়। এই পৃথিৱী এক ক্রীড়াঙ্গন, ক্রিয়া হল শান্তির প্রাঙ্গন।
আটাইকেইগৰাকী শিল্পীলৈ আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। Well, now, ladies and gentlemen, we proceed towards a formal welcome of our dignitaries on the dais. We're elated and honored to have with us, ladies and gentlemen, for this auspicious ceremony, the Honorable Chief Minister of Assam, Dr. Himanta Biswa Sharma, and he'll be welcomed by the Honorable Minister of Sports and Youth Welfare, Shri Bimal Bora. We also welcome the Honorable Speaker, Assam Legislative Assembly, Shri Bishwajit Doimari. We also welcome the Olympic medalist, Srimati Lavlina Borgohain. And now we also welcome the proud father of Srimati Lavlina Borgohain, Shri Tiken Borgohain. তেখেতক অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আজি এই অনুষ্ঠানটোলৈ স্বাগতম জনাইছে। We also welcome the General Secretary, Boxing Federation of India, Shri Hemanta Kolita. Well, now we welcome Arjuna awardee, our very respected Shri Bhugeshwar Borua. I now request the Commissioner and Secretary, Sports and Youth Welfare, Shri Molloy Bora, to kindly welcome the Honorable Sports Minister of Assam, Shri Bimal Bora. Welcome. শ্ৰদ্ধাপুজিবৃন্দ, আদৰণি ভাষণ আগবঢ়াবলৈ এতিয়া আমি বিনম্ৰ অনুৰোধ জনাইছোঁ অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ আয়ুক্ত সচিব শ্ৰী মলয় বৰা ডাঙৰীয়াক। Honorable Chief Minister, the pride of Assam, our dear Lavlina Borgohain, Honorable Speaker of the Assembly, Honorable Minister of Sports, Honorable Ministers present in the meeting here, Honorable MLAs present in the hall, respected Chief Secretary, Sri Hemanta Kolita, General Secretary of the Boxing Federation, Urun Bhugeshwar Borua, the Doyen of Sports in Assam, my senior colleagues from the government who have come to grace the occasions and show the solidarity with Lavlina. I welcome you all to this solemn function of felicitation which has been organized on the behest of our Honorable Chief Minister to Lavlina so that the people of Assam can congratulate her and also thank her for bringing the first Olympic medal to the state. The program is for you, Lavlina, from the people of Assam as a show of gratitude. Lavlina, we the people of Assam have cleanly watched your তেওঁৰ লক্ষ্য এই স্বৰ্ণজয় সপোন তেওঁ সাৰ্থক কৰিব আগন্তুক দিনত আৰু তাৰ লগতে অসমৰ অন্যান্য প্ৰান্তৰ বিভিন্ন উদীয়মান ক্ৰীড়া প্ৰতিভাসমূহেও যাতে লভলিনাই দেখুৱাই যোৱা সেই বাটক অনুসৰণ কৰি স্ব প্ৰতিভাৰে উজ্বলি উঠে মই তাকে কামনা কৰিছোঁ। আমাৰ চৰকাৰৰ তৰফৰ পৰা অসমৰ ক্ৰীড়া ক্ষেত্ৰখন শক্তিশালী কৰাৰ নিমিত্তে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছোঁ। দীৰ্ঘদিনৰ অসমৰ ৰাইজৰ আশা আছিল, ক্ৰীড়া সংগঠনসমূহৰ দাবী আছিল ক্ৰীড়াবিদসকলক আগুৱাই লৈ যোৱাৰ কাৰণে অসমত এখন বিজ্ঞানসন্মত স্পৰ্টছ পলিচিৰ প্ৰয়োজন। সেই ক্ৰীড়া নীতি আমাৰ চৰকাৰে প্ৰস্তুত কৰি উলিয়াইছে আৰু তাৰে আধাৰত আগন্তুক দিনবিলাকত নিশ্চিতভাৱে অসমৰ ক্ৰীড়া জগতখন শক্তিশালী ৰূপত আগুৱাই লৈ যাবলৈ আমি সক্ষম হ'ম। আনন্দৰ কথা, আমাৰ চলিত যি বিধানসভা হৈ আছে, এই চলিত বিধানসভাত আমাৰ চৰকাৰৰ অসম চৰকাৰৰ যি ক্ৰীড়া নীতি আৰু অধিক সংশোধনেৰে আৰু প্ৰাণৱন্ত কৰি তুলিবৰ কাৰণে প্ৰয়াস চলাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী
ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, যাৰ জৰিয়তে সমগ্ৰ অসমত আগন্তুক দিনবিলাকত এটা সুস্থ ক্ৰীড়াৰ বাতাবৰণ নিশ্চিতভাৱে যে নিৰ্মাণ হ'ব সেই কথা নিশ্চিত। ক্ৰীড়া, সাহিত্য, সংস্কৃতি, ইতিহাস এই বিষয়বিলাক সমাজৰ ৰাইজে নিৰ্ধাৰণ কৰে। চৰকাৰে ৰাইজৰ সেই চিন্তা চৰ্চাসমূহ কেৱল মাত্ৰ আগুৱাই দিয়াৰ, আগবঢ়াই লৈ যোৱাৰ একোটি ঘটক হিচাপে কাম কৰে, কিন্তু পৰিৱেশ ৰাইজে নিশ্চয় নিৰ্মাণ কৰিব লাগিব আৰু সেই কাম অসমৰ ৰাইজে কৰি আহিছে। বিগত দিনবিলাকত বিভিন্ন সমস্যাৰে জৰ্জৰিত অসমৰ সমাজ জীৱনখনত বহু কাম থকাৰ কাৰণে হয়তো কেতিয়াবা ক্ৰীড়া ক্ষেত্ৰখনত চৰকাৰসমূহে যেনেধৰণৰ মনোযোগ দিয়াৰ প্ৰয়োজন আছিল সেই ক্ষেত্ৰত অলপ হ'লেও ত্ৰুটি বিচ্যুতি আছিল, কিন্তু আমাৰ চৰকাৰ দায়বদ্ধতাৰে কাম কৰাৰ কথা ইতিমধ্যেই আমি আমাৰ বিধানসভাৰ মজিয়াতেই হওক, চৰকাৰৰ বিভিন্ন মঞ্চতেই হওক, বিভিন্ন ধৰণে আগুৱাই লৈ যাবৰ কাৰণে ইতিমধ্যে প্ৰয়াস আৰম্ভ হৈছে। মই ভাবোঁ অসমৰ ৰাইজৰ সহযোগত, ক্ৰীড়া সংগঠনসমূহৰ উদ্যোগত সমগ্ৰ সমাজখনক শক্তিশালী কৰিবৰ কাৰণে আগন্তুক দিনত আমি ক্ৰীড়া ক্ষেত্ৰখন শক্তিবন্ত প্ৰাণবন্ত কৰি তুলিব লাগিব। ভূপেন ৰায় লিখি থৈ গৈছে এটা কালজয়ী গীত, যিটো গীত আমাৰ অসমৰ স্বনামধন্য শিল্পীসকলে পৰিৱেশন কৰিলে। এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগন। ক্ৰীড়া মাথো খেল ধেমালি নহয় মাথো এক প্ৰতিযোগিতা। ই জাতি গঠনত ক্ৰীড়াই বিশেষ ভূমিকা পালন কৰে। কেৱল পদক অৰ্জনেই ক্ৰীড়াৰ মূল লক্ষ্য নহয়। এটা জাতি শক্তিশালী ৰূপত ৰুচিশীল এটা জাতি নিৰ্মাণতো ক্ৰীড়াৰ যথেষ্ট ভূমিকা আছে। এটা ভাল স্বাস্থ্য, এটা ভাল মনে এখন শক্তিশালী সমাজ নিৰ্মাণ হয়। গতিকে ক্ৰীড়া ক্ষেত্ৰত আমাৰ এই যিসমূহ সম্ভাৱনা, এই সম্ভাৱনাসমূহক আগন্তুক দিনত আমি সম্পদলৈকে যাতে ৰূপান্তৰিত কৰিব পাৰোঁ, সেইকাৰণে সকলোৱে হাতে হাত ধৰি আমি অসমখনক একেলগে আগুৱাই লৈ যোৱাৰ প্ৰতিশ্ৰুতিৰে আগন্তুক দিনত সকলোৰে সহযোগিতা কামনা কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। আৰু পুনৰ লাভলীনাৰ যি স্বৰ্ণৰ জয়, সেই স্বৰ্ণৰ জয় যাতে বিশ্বৰ সেই ক্ৰীড়া মঞ্চত তেওঁ পুনৰ উজ্বলি উঠিবলৈ সক্ষম হয়, ইয়াকে কামনা কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম, ভাৰত মাতা কি জয়। মাননীয় মন্ত্ৰী মহোদয়লৈ আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। Well, ladies and gentlemen, as mentioned and as praised by the Honorable Prime Minister of India, Shri Narendra Modi ji, that Srimati Lavlina Borgohai's victory is the testimony to the talent and tenacity of Nari Shakti. Today, on this joyous occasion, we have Assam Boxing Association, Assam Olympic Association, and Assam Cricket Association who would like to felicitate our bride. From Assam Boxing Association, I request Sri Hemanto Kolita, the General Secretary, Boxing Federation of India, to kindly felicitate Srimati Lavlina Borgohain. After which we'll have the Assam Olympic Association, the General Secretary Sri Lakho Kaur, who will be felicitating Srimati Lavlina Borgohain. And then we have from Assam Cricket Association, Sri Hemanto Kolita, General Secretary Boxing Federation of India. তেখেতে সম্বৰ্ধনা জ্ঞাপন কৰিছে। I now request Sri Lakho Kaur, General Secretary Assam Olympic Association, to felicitate and welcome Srimati Lavlina Borgohain. And after that we have from the Assam Cricket Association, Sri Roman Doctor, the President, Sri Porikit Doctor, Vice President, and Sri Debojit Hoika, the General Secretary. So we have here from the Assam Cricket Association, Sri Roman Doctor, the President, Porikit Doctor, the Vice President, and Debojit Hoika, the General Secretary, felicitating and welcoming our bride, Amar Ohomor Gaurav, Amar Ohomor Jyori, Srimati Lavlina Borgohain, আটাইকেইটা সন্থাই আজিৰ এই শুভ অনুষ্ঠানটিত সম্বৰ্ধনা জ্ঞাপন কৰিছে, শুভেচ্ছা জনাইছে। অনাগত দিনত আৰু যাতে খুব সুন্দৰ প্ৰদৰ্শন তেখেতে কৰিব পাৰে।
thank you everyone. শ্ৰদ্ধা সুধীবৃন্দ, অসমীয়াত এষাৰ কথা আছে, চেষ্টাৰ অসাধ্য একো নাই, যত্ন কৰিলেহে ৰত্ন পায়। আজি যত্নৰ ফলত লাভলীনাই অলিম্পিকত ৰত্ন বুটলিবলৈ সক্ষম হ'ল। কঠোৰ পৰিশ্ৰম, অশেষ যত্ন আৰু ত্যাগৰ ফলত আজি বিশ্বৰ বুকুত অলিম্পিকৰ 125 বছৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে অসমৰ নাম উজ্বলাই ক্ৰীড়া জগতত ইতিহাস সৃষ্টি কৰিলে। তেখেত নৱ প্ৰজন্মৰ বাবে প্ৰেৰণা আৰু আদৰ্শ। লাভলীনাই প্ৰমাণ কৰি দেখুৱালে নিষ্ঠা, একাগ্ৰতা, ধৈৰ্য আৰু সাধনা থাকিলে সকলো সম্ভৱ। Well, now on this joyous occasion, we present to you an audio-visual on the glorious journey of Lavalina Borgohain from the green laps of Golaghat to the fierce boxing ring at Tokyo. A journey which has seen many highs and lows on the personal and the professional front, a journey which was truly inspiring. An audio-visual, ladies and gentlemen. ধনশিৰীৰ পাৰত প্ৰস্ফুটিত হোৱা এক দুৰন্ত সপোন। বৰপথাৰৰ পৰা বিশ্বৰ ক্ৰীড়াংগনলৈ বিয়পি থকা এক সুন্দৰ সুবাস। বাৰমুখীয়াৰ পথে পথাৰে প্ৰতিধ্বনিত হৈ থকা কঠিন সংগ্ৰাম, সাহস আৰু সাফল্যৰ এক উদাত্ত শ্লোগান। নাম লাভলীনা, লাভলীনা বৰগোহাঁই। দুৰ্দান্ত গতি, ব্ৰজ কঠিন দৃঢ়তা, সংকল্প আৰু সংগ্ৰামী সত্তাৰ ত্ৰিবেণী সংগম লাভলীনা বৰগোহাঁই। অলিম্পিকৰ বক্সিং ৰিঙত মা ভাৰতী, আই অসমীৰ নাম স্বৰ্ণিল আখৰেৰে খোদিত কৰি বৰ্ণময় ইতিহাস সৃষ্টি কৰা অসমৰ অৰ্জুন লাভলীনা এতিয়া প্ৰজন্মৰ প্ৰেৰণা। বাৰমুখীয়াৰ পিকেন বৰগোহাঁইৰ স্বাভিমান আৰু গৌৰৱ হৈ 1997 চনৰ 2 অক্টোবৰত মামণি বৰগোহাঁই কোলাহমণি কৰা কণমানি লাভলীনাৰ কোমল মনত মাতৃয়ে সিঁচি দিছিল সপোনৰ কঠীয়া, দিছিল সংকল্প লোৱাৰ সাহস আৰু যুদ্ধ জিকাৰ মন্ত্ৰ, পিতৃ আছিল প্ৰেৰণা। পাভজান বৰগোলা প্ৰাথমিক বিদ্যালয়ত শিক্ষাৰ আদিপাঠ লৈ লাভলীনা ওলাইছিল বিশ্ব জয় কৰিবলৈ। বৰপথাৰৰ আদৰ্শ হিন্দী হাইস্কুলৰ বাকৰিত আৰম্ভ হৈছিল লাভলীনাৰ ব্ৰজমুঠিৰ যাদুকৰী যাত্ৰা। গুৰু প্ৰশান্ত কুমাৰ দাসৰ তত্বাৱধানত মাওথাই কিক বক্সিঙৰ প্ৰশিক্ষণেৰে গঢ়িবলৈ আৰম্ভ কৰিছিল এগৰাকী দুৰ্দান্ত যোদ্ধা। বৰপথাৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত লাভলীনাৰ সপোনে পাখি মেলিছিল। ইয়াতে খেলুৱৈৰ সন্ধানত অহা স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ প্ৰশিক্ষক পদুম বড়োৰ চকুত পৰিছিল বৰপথাৰৰ বৰজীয়ৰীৰ অসাধাৰণ প্ৰতিভা। আৰম্ভ হৈছিল সপোন বাস্তৱ কৰাৰ কঠিন সংগ্ৰামী যাত্ৰা। ৰেলৰ মজিয়াত কাপোৰ পাৰি শুৱাই পিতৃ টিকেন বৰগোহাঁয়ে লাভলীনাক আনিছিল গুৱাহাটীলৈ। এগৰাকী বিশ্বজয়ী যোদ্ধাক গঢ় দিয়াৰ বাবে এয়া আছিল দুৰ্নিবাৰ প্ৰয়াস। দুই ভগ্নী লিছা আৰু লিমাৰ সৈতে লাভলীনাৰ সোণোৱালী শৈশৱ, ৰূপোৱালী কৈশোৰ। সঁজুলিৰ অভাৱত বালিত ভৰাই লোৱা পাঞ্চিং বেগত সংকল্পৰ প্ৰহাৰ কৰি কঠোৰ অনুশীলন। কেতিয়াবা চাইকেল চলাই, কেতিয়াবা দৌৰি দৌৰি 3-4 কিলোমিটাৰ অতিক্ৰম কৰি বক্সিঙৰ প্ৰশিক্ষণ লৈছিল লাভলীনাই। দুহাতৰ ব্ৰজমুঠিৰে যদি প্ৰতিপক্ষক ধৰাশায়ী কৰিব পাৰে, সেই দুহাতেৰেই কিন্তু ঢোল বজাই সংস্কৃতিৰ বিজয় ধ্বজাও উৰুৱাব পাৰে লাভলীনাই। নাৰীৰ প্ৰতি থকা সমাজৰ একাংশৰ আস্থাহীনতাক প্ৰতিভা আৰু পৰিশ্ৰমেৰে পৰাস্ত কৰাৰ পণ লোৱা লাভলীনাই বাৰমুখীয়াৰ পথাৰক ৰূপান্তৰ কৰিছিল সমৰ ক্ষেত্ৰলৈ, প্ৰচৰত কৰিছিল যুদ্ধ জয়ৰ। গাঁৱৰ বোকাপানী দুৰ্জয় শক্তিৰ উচ্চ হৈ যেন সোমাই পৰিছিল লাভলীনাৰ দেহত। বোকাত ফুলা পদুম ফুলক শানিত ব্ৰজলৈ ৰূপান্তৰ কৰাৰ দায়িত্ব ল'লে স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া আৰু বক্সিং ফেডাৰেশ্যনে। বক্সিঙৰ ক নজনাকৈয়ে দুৰ্জয় শক্তিৰে লাভলীনাই আজৰি আনিছিল প্ৰথমটো ৰাষ্ট্ৰীয় স্বৰ্ণ পদক। কৈশোৰত মটৰ চাইকেল চলাই, শাক পাচলি বিক্ৰী কৰি পিতৃৰ বোজা পাতলোৱাৰ চেষ্টা চলোৱা লাভলীনাই অসাধ্য সাধনৰ সংকল্পৰে আগুৱাই গৈছিল আৰু কৰি গৈছিল কঠোৰ সাধনা। প্ৰতিখন খেলত নামিছিল এটাই মন্ত্ৰেৰে, যুঁজিম আৰু শিকিম। যুঁজাৰু ছোৱালীজনীয়ে যুঁজিল,
দাৰিদ্ৰৰ সৈতে যুঁজিলে কঠিন বাস্তৱৰ সৈতে আৰু ইগৰাকীৰ পিছত সিগৰাকী দুৰ্দান্ত প্ৰতিদ্বন্দ্বীৰ সৈতে আজৰি আনিলে 2017 চনত এছিয়ান চেম্পিয়নশ্বিপৰ ব্ৰঞ্জৰ পদক 2018 আৰু 19 বৰ্ষৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপত ধাৰাবাহিকভাৱে লাভ কৰিলে ব্ৰঞ্জ 2021ৰ ডুবাই এছিয়ান চেম্পিয়নশ্বিপতো কাঢ়ি আনিলে ব্ৰঞ্জৰ পদক 2018 চনত ৱৰ্ল্ড